ঠিক আছে তেন্তে এতিয়া বুজিবলৈ চেষ্টা কৰোঁ যে দাপোন মানে কি কিন্তু দাপোন বুজাৰ আগতে প্ৰথমতে আমি বুজা উচিত যে যেতিয়া সূৰ্যৰ পোহৰ 7টা ৰঙেৰে গঠিত যিকোনো পদাৰ্থৰ ওপৰত পৰে তেতিয়া তাৰ পৰা তিনিটা পৰিঘটনা হোৱা দেখা যায় প্ৰথম বস্তুটো হৈছে শোষণ এতিয়া শোষণ বুজিবলৈ আমি বুজা উচিত প্ৰথম বস্তুটো হৈছে শোষণ যেতিয়া সূৰ্যৰ পোহৰ যিকোনো বস্তু এটা পদাৰ্থৰ ওপৰত পৰে প্ৰথম বস্তুটো দেখা পোৱা যায় শোষণ এতিয়া বুজিবলৈ প্ৰথম বস্তুটো হয় শোষণ শোষণ মানে কি তোমালোকে স্পঞ্জ দেখিছা স্পঞ্জত যদি তোমালোকে কিবা পানী ঢালি দিয়া কি হ'ব পানীখিনি শুকিত হৈ যাব ঠিক তেনেকৈ শোষণ হয় পোহৰৰ আচ্ছা তেনে প্ৰথম বস্তুটো কি স্পঞ্জত দিলে শোষণ হয় আচ্ছা পানী দিয়া আছে তোমালোকে কি হ'ব স্পঞ্জে পানীখিনি শুহি ল'ব ঠিক তেনেকৈ প্ৰথম বস্তুটো শোষণ আৰু সেকেন্ড বস্তুটো সূৰ্যৰ পোহৰ যেতিয়া পদাৰ্থৰ ওপৰত পৰে সেইটো হৈছে সেকেন্ডটো হৈছে আমাৰ প্ৰতিফলন আচ্ছা ফলন আচ্ছা আৰু 3 নম্বৰ বস্তুটো হৈছে আমাৰ সঞ্চাৰণ মানে হৈছে আমাৰ ট্ৰান্সমিশন সঞ্চাৰণৰ আমাৰ বেষ্ট এক্সাম্পল হৈছে আমাৰ মেঘ যেতিয়া সূৰ্যৰ পোহৰ মেঘৰ মাজেৰে যায় তেতিয়া কি পাৰ হৈ যায় বগা সেইকাৰণে তো আমাৰ মেঘবিলাক বগা দেখা পোৱা যায় আচ্ছা 3 নম্বৰ বস্তুটো হৈছে আমাৰ সংচাৰণ ইংৰাজীত কয় ট্ৰান্সমিশন প্ৰতিফলনক কোৱা হয় ৰিফ্লেকশন আৰু শোষণক কোৱা হয় এবজৰ্পশন তেন্তে আমি বুজিলোঁ যে সূৰ্যৰ পোহৰ যেতিয়া কোনোবা এটা পদাৰ্থৰ ওপৰত পৰে তেতিয়া তিনিটা বস্তু হয় প্ৰথম বস্তুটো হৈছে শোষণ যেনেকৈ স্পঞ্জে পানী শুকিত কৰে সেকেন্ড বস্তুটো হৈছে আমাৰ প্ৰতিফলন প্ৰতিফলন মানে কি আৰু 3 নম্বৰ বস্তুটো হৈছে আমাৰ সঞ্চাৰণ বা সংচাৰণ যাক কোৱা হয় ট্ৰান্সমিশন তেন্তে দাপোন কি তেন্তে দাপোন হৈছে এনেকুৱা কিছুমান প্ৰতিফলক পৃষ্ঠ যিয়ে পোহৰ শোষণ নকৰে মানে বুজিবলৈ চেষ্টা কৰা এখন কি আমাৰ দাপোনৰ এটা ফাল থাকে আমাৰ অপ্ৰতিফলক পৃষ্ঠ সেই পৃষ্ঠটো কি কৰা ৰং দি নাইবা কিবা এনেকুৱা কৰি পেলাই এক ফালটো কি কৰা আমাৰ অপ্ৰতিফলক পৃষ্ঠ বনোৱা মানে সেই ফালেৰে প্ৰতিফলন হ'ব নোৱাৰে অপ্ৰতিফলক পৃষ্ঠ মানে পোহৰ পাৰ হৈ যাব নোৱাৰে আৰু সেইফালে আচ্ছা আৰু এই যোনটো ফাল আছে এইফালত যেতিয়া পোহৰ পৰে তেতিয়া কি হয় পোহৰৰ শোষণ নহয় যেনেকৈ স্পঞ্জে পোহৰ হে কৰিছিল বা সঞ্চাৰণ নহয় কেৱল কি হয় পোহৰৰ প্ৰতিফলন হোৱা দেখা পোৱা যায় আচ্ছা তেন্তে ইয়াক কি বুলি কোৱা হয় দাপোন বুলি কোৱা হয় তেন্তে আমি কি ক'ম দাপোন কি দাপোন হৈছে এনেকুৱা কিছুমান পৃষ্ঠ যিবিলাক পৃষ্ঠত পোহৰ পৰিলে পোহৰৰ শোষণ বা যেনিতেনি অগ্ৰসৰ হোৱাৰ সলনি এটা নিৰ্দিষ্ট দিশত প্ৰতিফলিত হয় তেনে দাপোন কি এনেকৈ লিখিম যে যিবিলাক পৃষ্ঠত পোহৰ পৰিলে পোহৰৰ কি নহয় শোষণ নহয় পোহৰৰ শোষণ আৰু যেনিতেনি অগ্ৰসৰ হোৱাৰ সলনি যোনফালে তোনফালে যোৱাতকে যেনিতেনি অগ্ৰসৰ মানে পাৰ হৈ যোৱা অগ্ৰসৰ হোৱাৰ সলনি এটা নিৰ্দিষ্ট দিশত ক'ব পাৰা এটা নিৰ্দিষ্ট দিশত প্ৰতিফলিত হয় প্ৰতিফলিত হয় তাকে কি বুলি কোৱা হয় তাকে দাপোন বুলি কোৱা হয় মই লিখিনিতো তেন্তে কি যিবিলাক পৃষ্ঠত পোহৰ পৰিলে পোহৰৰ শোষণ যেনেকৈ স্পঞ্জে পানী শোষিত কৰে ঠিক তেনেকৈ পোহৰৰ শোষণ আৰু যেনিতেনি অগ্ৰসৰ হোৱাৰ সলনি এটা নিৰ্দিষ্ট দিশত কি হয় প্ৰতিফলিত হয় কি পোহৰ তাকে কি বুলি কোৱা হয় দাপোন বুলি কোৱা হয় যিদৰে প্ৰত্যেকটো বস্তুৰে প্ৰকাৰ দেখা পোৱা যায় ঠিক তেনেকৈ দাপোনৰো প্ৰকাৰ দেখা পোৱা যায় আৰু দাপোনৰ প্ৰকাৰ হৈছে দুটা দাপোনৰ প্ৰথম প্ৰকাৰটি হৈছে আমাৰ সমতল দাপোন আচ্ছা সমতল দাপোন তলত লিখিছো মই সমতল
দাপন সমতল দাপনক কয় আমাৰ প্লেন মিৰৰ প্লেন মানে হৈছে সিধা প্লেন মিৰৰ আৰু ইয়াৰ বিপৰীতে আৰু এক প্ৰকাৰ আছে এয়া হৈছে আমাৰ গোলাকাৰ দাপন গোলাকাৰ দাপন যাক কয় আমাৰ স্পেৰিকেল মিৰৰ স্পেরিকেল মিরর আচ্ছা সমতল দাপন আৰু গোলাকাৰ দাপন আচ্ছা তেন্তে এটা বুজিব চেষ্টা কৰো যে গোলাকাৰ দাপন মানে কি সো সমতল দাপন মানে সমতল দাপন হৈছে এনেকুৱা সিধা দাপন য'ত কি দেখা পোৱা যায় একদম সিধা য'ত কি পোৱা এটা ফাল আমাৰ কি থাকে আমাৰ অপ্ৰতিফলক পৃষ্ঠ বনোৱা হয় যাৰ মানে যি আমাক পোহৰ প্ৰতিফলন নকৰে আচ্ছা আন এটা ফাল আছে এনেকুৱা পোহৰ পৰে পোহৰটো পাৰ হৈ যায় প্ৰতিফলিত হৈ পৰে তেন্তে এইখন দাপনক কোৱা হয় সমতল দাপন যি সিধা হয় সমতল আচ্ছা সিধা ঠিক তেনেকৈ কিছুমান দাপন থাকে যি গোল হয় গোলাকাৰ দাপন এটা বুজিব চেষ্টা কৰা গোলাকাৰ দাপন মানে কি চোৱা গোলাকাৰ দাপন বুজিবলৈ প্ৰথমতে আমি বুজা উচিত যে গোলক মানে কি মই ধৰালতে কি আঁকিলোঁ এইটো হৈছে বৃত্ত এখন বৰ্ডত আঁকিছোঁ এইটো এটা বৃত্ত কিন্তু গোলক এনেকুৱা নহয় গোলক চাৰিওফালেৰে আগুৰা হয় আচ্ছা তেন্তে প্ৰথমতে বুজিব চেষ্টা গোলক এইটো বৃত্ত কিন্তু এইটো বৃত্ত হয় এটা গোলক কি যোনটো চাৰিওফালেৰে আগুৰা আছে তাক কি বুলি কোৱা হয় গোলক বুলি কোৱা হয় তেন্তে সেই গোলাকাৰ দাপন তাৰ লগতে জড়িত আছে তেন্তে গোলাকাৰ দাপন মানে কি এনেকুৱা লিখা আছে যিবোৰ দাপন গোলাকাৰ পৃষ্ঠৰ সৰু অংশ বিশেষ তাকে গোলাকাৰ দাপন বোলে এটা গোলাকাৰ দাপনৰ আকৌ দুটা প্ৰকাৰ দেখা পোৱা যায় এটা হৈছে আমাৰ অৱতল দাপন আৰু এটা হৈছে আমাৰ উত্তল দাপন ভালকৈ বুজিম অৱতল আৰু উত্তল মানে কি কিন্তু প্ৰথমতে লিখি লোৱা যে এটা হৈছে আমাৰ অৱতল দাপন আৰু এটা হৈছে আমাৰ উত্তল দাপন আচ্ছা তেনে বুজিলোঁ সমতল দাপন মানে কি যিবোৰ দাপন সিধা আৰু ইয়াৰ পিছত বুজিলোঁ গোলাকাৰ দাপন মানে কি যিবোৰ দাপন গোলাকাৰ পৃষ্ঠৰ সৰু অংশ বিশেষ তাকে গোলাকাৰ দাপন বুলি কয় গোলাকাৰ দাপনৰ আকৌ দুটা প্ৰকাৰ দেখা পোৱা যায় এটা হৈছে আমাৰ অৱতল দাপন আৰু এটা হৈছে আমাৰ উত্তল দাপন ঠিক আছে তেন্তে এতিয়া বুজিবলৈ চেষ্টা কৰোঁ যে গোলাকাৰ দাপনৰ প্ৰকাৰ কি কি আছে চোৱা এইটো এটা মোৰ গোলাকাৰ পৃষ্ঠ গোলকতাৰ আচ্ছা মই কি কৰিলোঁ এই পৃষ্ঠটোৰ একফালে মুচি দিলোঁ ওপৰ ফালেৰে মুচি দিলোঁ আৰু তলফালেৰে কি কৰিলোঁ মুচি দিলোঁ তাৰপাছত মই কি কৰিলোঁ মই ধৰা নাম দিলোঁ এইটোক দিলোঁ এ এইটোক দি বি এইটোক চি আৰু এইটোক ডি আচ্ছা এতিয়া যোনটো আমাৰ এৰ পৰা বিলৈকে আছে আমাৰ যোনখন গোলাকাৰ পৃষ্ঠ তাৰে কি কৰিলোঁ মই যোনটো ভিতৰ ফাল আছে ভিতৰ ফালটোত কি কৰিলোঁ ৰং কৰি দিলোঁ বা অপ্ৰতিফলক পৃষ্ঠ বনাই দিলোঁ যিকোনো কাম কৰি পেলাই ৰং কৰি নাইবা ঘিচি কিবা এনেকুৱা কৰি পেলাই কি কৰিলোঁ মই অপ্ৰতিফলক পৃষ্ঠ বনাই দিলোঁ তেন্তে এই যোনখন পৃষ্ঠ এই যোনখন দাপনৰ অংশ সেই দাপনখনক কোৱা আমাৰ উত্তল দাপন আচ্ছা ইয়াত মই কি কৰিছোঁ যোনটো আমাৰ ভিতৰ ফাল আছে ভিতৰ ফালটোত কি কৰি দিছোঁ ৰং কৰি দিছোঁ বুলি ক'ব পাৰা ঠিক তেনেকৈ চি আৰু ডি সেই যোনখন পৃষ্ঠ আছে গোলাকাৰ তাত মই এবাৰ উল্টা কাম কৰিম মই কি কৰিম বাহিৰ ফালেৰে ৰং কৰি দিম বা বাহিৰ ফালেৰে কি বনাই দিম অপ্ৰতিফলক পৃষ্ঠ মই এনেকৈ বনাই দিম তেন্তে কি হ'ব ভিতৰ ফালটো কি হ'ব প্ৰতিফলক পৃষ্ঠ হ'ব আৰু বাহিৰ ফালটো অপ্ৰতিফলক পৃষ্ঠ হ'ব তেন্তে এই যোনখন দাপন আছে চি ডি এইখন হ'ব মোৰ অৱতল দাপন কি দাপন অৱতল দাপন এটা আমি ডেফিনেশ্যন ওয়াইজ লিখিম যে অৱতল দাপন আৰু উত্তল দাপন মানে কি প্ৰথমতে আমি লিখিম অৱতল দাপন মানে কি আচ্ছা প্ৰথমতে আমি লিখিম হাল্লা নকৰবি অৱতল
অবতল দাপোন মানে কি চোৱা যিবোৰ দাপোনৰ চোৱা এখন চোৱা যিবোৰ দাপোনৰ প্ৰতিফলক পৃষ্ঠখন ভিতৰলৈ ভাঁজ খোৱা চোৱা ইয়াত ৰং কৰা নাই এই পৃষ্ঠখনত যিবোৰ দাপোনৰ এই পৃষ্ঠখন ভিতৰলৈ ভাঁজ খোৱা এনেকৈ ভিতৰলৈ ভাঁজ খাই আছে আৰু এই যোনটো গোলকটোৰ কেন্দ্ৰ চি বিন্দু সেই বিন্দুটোৰ ফালে এনেকৈ মুখ কৰা আছে তেন্তে এনেকুৱা দাপোনক কোৱা আমাৰ অবতল দাপোন আচ্ছা যিবোৰ দাপোনৰ প্ৰতিফলক পৃষ্ঠখন যিবোৰ দাপোনৰ প্ৰতিফলক পৃষ্ঠখন কি ভিতৰলৈ ভাঁজ খোৱা বা গোলকটোৰ কেন্দ্ৰৰ দিশে মুখ কৰা গোলকটোৰ কেন্দ্ৰৰ দিশে মুখ কৰা কেন্দ্ৰৰ দিশে মুখ কৰা তেনেবোৰ দাপোনক কি বুলি কোৱা হয় যিবোৰ দাপোনৰ প্ৰতিফলক পৃষ্ঠখন ভিতৰলৈ ভাঁজ খোৱা বা গোলকটোৰ কেন্দ্ৰৰ দিশে মুখ কৰা তেনেবোৰ দাপোনক কোৱা হয় আমাৰ অবতল দাপোন তেন্তে উত্তল দাপোন মানে কি যিবোৰ দাপোনৰ প্ৰতিফলক পৃষ্ঠখন চোৱা এখন ইয়াত এ বি যোনখন দাপোন আছে তাৰ যোনখন প্ৰতিফলক পৃষ্ঠ আছে এখন কি এনেকৈ বাহিৰলৈ ভাঁজ খাই আছে এনেকৈ কি আছে আমাৰ বাহিৰলৈ ভাঁজ খাই আছে আৰু এনেবোৰ দাপোনক কি বুলি কোৱা হয় উত্তল দাপোন বুলি কোৱা হয় ওকে তেনে যিবোৰ দাপোনৰ প্ৰতিফলক পৃষ্ঠখন বাহিৰলৈ ভাঁজ খোৱা তাকে উত্তল দাপোন বুলি কোৱা হয় আচ্ছা